নমস্কাৰ, আপোনালোক সকলোকে পিকে জ্ঞান মন্দিৰ চেনেলটোৰ অন্য এটা নতুন ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে যথেষ্ট উপকাৰী হ'ব। এই ভিডিঅ'টোত আজি আমি অসমৰ লোক সংস্কৃতিৰ ওপৰত আধাৰিত কেইটিমান উৎসৱ পাৰ্বণৰ বিষয়ে আলোচনা কৰিম। যদি আপুনি এই চেনেলটোলৈ একেবাৰে প্ৰথম আহিছে তেনেহ'লে আপুনি অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল বটনটো ক্লিক কৰিব। ভিডিঅ'টো চাই যদি ভাল পায় তেনেহ'লে আপোনাৰ বন্ধু বান্ধৱসকললৈও শ্বেয়াৰ কৰিব। আহকচোন এতিয়া আমি এই উৎসৱ পাৰ্বণসমূহৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ। আজি আলোচনা কৰিবলৈ লোৱা প্ৰথম উৎসৱটিৰ নাম হৈছে কৰম পূজা। কৰম পূজা অসমৰ অন্যতম প্ৰধান কৃষি উৎসৱ। ৰাজ্যখনৰ চাহ জনজাতি সমাজে সৃষ্টিৰ দেৱীক পূজা কৰিবলৈ এই উৎসৱ পালন কৰে। ইংৰাজী আগষ্ট মাহৰ অৰ্থাৎ অসমীয়া ভাদ মাহৰ একাদশীৰ নিশা এই উৎসৱ পালন কৰা হয়। স্থানীয় লোকসকলে বিশ্বাস কৰে যে ভগৱান কৰমৰ আশীৰ্বাদে তেওঁলোকক অশুভৰ পৰা ৰক্ষা কৰে আৰু উন্নত শস্যৰ উৎপাদন দিয়ে। কৰম পূজা অসমৰ চাহ জনজাতি লোকসকলে পালন কৰে। ইয়াৰ পাছত আহিলে অম্বুবাচী মেলা। অসমৰ এই পৰম্পৰাগত উৎসৱ জুন মাহত 4 দিনীয়াকৈ পালন কৰা হয়, যেতিয়া মানুহে কামাখ্যা দেৱীক পূজা কৰে। এইটো জানিবলৈ যথেষ্ট আমোদজনক যে প্ৰাচীন কাহিনী অনুসৰি উৎসৱৰ প্ৰথম 3 দিনত দেৱীয়ে জোখ মাখৰ চক্ৰৰ মাজেৰে পাৰ হয় আৰু চতুৰ্থ দিনা অভিষেক অনুষ্ঠান আৰু তাৰ পিছত কিছু ৰীতি-নীতি কৰা হয়। অসমৰ এই উৎসৱ গুৱাহাটী নীলাচল পাহাৰত অৱস্থিত কামাখ্যা দেৱীৰ মন্দিৰত পালন কৰা হয়। এই উৎসৱৰ সময়ত যদি আপুনি এই সুন্দৰ ৰাজ্যখন ভ্ৰমণ কৰে তেন্তে অসমীয়া সংস্কৃতিক অতি গৌৰৱভাৱে অনুভৱ কৰিব পাৰিব। ইয়াৰ পাছৰ উৎসৱটি হৈছে বৈশাগু উৎসৱ। অসম উৎসৱৰ তালিকাত থকা আন এটি উৎসৱ হৈছে বড়ো কছাৰীসকলে পালন কৰা বৈশাগু উৎসৱ। অসমৰ এই পৰম্পৰাগত উৎসৱ ইতিবাচকতাৰে ভৰা। এই দিনটোত গৰুক গা ধুৱায় আৰু মানুহে পূজা কৰে। ইয়াৰ বাহিৰেও এই উৎসৱৰ পিছদিনা নৱপ্ৰজন্মই বয়োজ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ লয়। উদযাপনৰ অন্যতম আকৰ্ষণ হৈছে পেছাধাৰী নৃত্যশিল্পীৰ বাগৰুম্বা নৃত্য। স্থানীয় লোকসকলেও নৃত্যত যোগদান কৰি এই মনোমোহা উৎসৱ উপভোগ কৰি ভাল পায়। ইয়াৰ পাছৰ উৎসৱটি হৈছে দিহিং পাটকাই মহোৎসৱ। অসমৰ তিনিচুকীয়া জিলাৰ লেখাপানীত বছৰত এবাৰকৈ দিহিং পাটকাই মহোৎসৱ অনুষ্ঠিত হয়। মহিমামণ্ডিত পাটকাই পৰ্বত আৰু দিহিং নদী নামেৰে এই উৎসৱৰ নামকৰণ কৰা হৈছে। অসম চৰকাৰৰ উদ্যোগত পৰ্যটকসকলক ধেমালি আৰু ভোজৰ সীমাহীন সুযোগ প্ৰদান কৰা হয়। এই উৎসৱ প্ৰতি বছৰে 16ৰ পৰা 19 জানুৱাৰীলৈ উদযাপন কৰা হয়। এই উৎসৱ প্ৰথমে 2002 চনৰ ডিচেম্বৰত আৰম্ভ কৰা হৈছিল আৰু ইয়াৰ মুখ্য অতিথি আছিল সেই সময়ৰ ভাৰতৰ ৰাষ্ট্ৰপতি ড এ.পি.জে. আব্দুল কালাম। ইয়াৰ পৰৱৰ্তী উৎসৱটিৰ নাম হৈছে চুমাংকান আৰু ৰংকাৰ। এই উৎসৱটো অসমৰ কাৰ্বি আংলং জিলাত বসবাস কৰা স্থানীয় জনজাতিসকলে পালন কৰে। বসন্তকালত উদযাপন কৰা ৰংকাৰ উৎসৱৰ দ্বাৰা ৰঙৰ ৰামধেনু বুজোৱা হয়। বছৰটোৰ ভিতৰত যিকোনো প্ৰাকৃতিক ৰোগ প্ৰতিৰোধ কৰি সুস্থ জীৱন যাপন কৰাটোৱেই এই উদযাপনৰ মূল উদ্দেশ্য। অসমৰ জনগোষ্ঠীসকলৰ মতে এই ৰংকাৰ উদযাপন কৰিলে শস্যৰ প্ৰচুৰ উৎপাদন পোৱা যায়। এই উৎসৱটো অসমৰ ৰাইজৰ মাজত সম্প্ৰীতি আৰু ঐক্যৰ এক সুন্দৰ নিদৰ্শন। এই উদযাপনৰ খৰচ পূৰণৰ বাবে গাঁৱৰ মানুহে নগদ ধনেৰে বৰঙণি উঠায়। চুমাংকান হৈছে এক উৎসৱ
যিয়ে মৃতসকলক সন্মান কৰে আৰু য'ত মানুহে মৃতকৰ বাবে শান্তিপূৰ্ণ পৰৱৰ্তী জীৱনৰ বাবে প্ৰাৰ্থনা কৰে। এই অনুষ্ঠানটো 4 দিন আৰু 4 ৰাতি একেৰাহে অনুষ্ঠিত কৰা হয়। অসমৰ উৎসৱ পাৰ্বণসমূহৰ ভিতৰত আজি এইকেইটা উৎসৱ পাৰ্বণৰ বিষয়ে আলোচনা কৰি আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। ভিডিঅ'টো চাই কেনে পালে অনুগ্ৰহ কৰি কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু আপুনি যদি চেনেলটোলৈ একেবাৰে প্ৰথম আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল বটনটো ক্লিক কৰি দিব, যাতে মোৰ পৰৱৰ্তী ভিডিঅ'সমূহ আপুনি সকলোতকৈ আগত চাব পাৰে। আৰু ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিল তেনেহ'লে আপোনাৰ বন্ধু বান্ধৱীসকললৈও শ্বেয়াৰ কৰি দিব। ধন্যবাদ।